প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত ইলেকশ্যন সময়ত আপোনালোকে যেতিয়া মেটেৰিয়েল চেলৰ পৰা ভোটিং হোৱাৰ আগদিনাখন বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰিবলৈ যাব, তেতিয়া মেটেৰিয়েল চেলৰ পৰা কি বস্তু আপোনালোকে নিব লাগিব তাৰ বিষয়ে মই এই ভিডিঅ'টিত জনাবলৈ চেষ্টা কৰিম। যদি আপোনালোকে এই কথাবোৰ ভালকৈ মনত নেৰাখে, তেতিয়াহ'লে পিছত কিছুমান বস্তু থাকি যাবও পাৰে, আৰু যিহেতু মেটেৰিয়েল চেলৰ পৰা দিছে সকলো বস্তু ঠিকেই থাকিব বুলি ভাবি ল'ব পাৰে আৰু ভেৰিফিকেশ্যন নকৰিব পাৰে। সেইবোৰ নহ'বৰ বাবে আপোনালোকক এই ভিডিঅ'টিত মই সেই কথাসমূহ জনাবলৈ চেষ্টা কৰিম। আপোনালোকে জানে যে পঞ্চায়ত ইলেকশ্যনত মেচিনৰ ব্যৱহাৰ কৰা নহয়, তাৰ মানে VVPAT আৰু EVM নাথাকে, আৰু ইয়াত মাত্ৰ বেলট বক্স থাকিব আৰু বেলট পেপাৰ দ্বাৰা ভোটিং হ'ব। গতিকে যদিও কাম কাজ কিছুমান ক্ষেত্ৰত প্ৰায় ছেম হয়, হয়তো কিছুমান ক্ষেত্ৰত বেলেগ বেলেগ হ'ব পাৰে। এই ভিডিঅ'টিৰ দ্বাৰা আপোনালোকে গম পাব যদি আগতে ইলেকশ্যন ডিউটি দিছে প্ৰিচাইডিং অফিচাৰ হিচাপে, MP ইলেকশ্যনেই হওক বা MLA ইলেকশ্যনেই হওক, যিয়ে হওক, তাত মেচিন ব্যৱহাৰ কৰা হয়, আৰু তেতিয়া কি বস্তু ল'ব লাগিছিল আৰু এতিয়া কি লাগিব তাৰ পাৰ্থক্যটো আপোনালোকে নিজেই গম পাই যাব। মেক্সিমাম কথাবোৰ প্ৰায় ছেমেই থাকে, কিছুমান বস্তু হয়তো চেঞ্জ হ'ব পাৰে, সেইটো আপোনালোকে নিজেই উলিয়াই ল'ব পাৰিব। আৰম্ভ কৰোঁ। ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে দিব লগা ভোট গ্ৰহণ সামগ্ৰীসমূহ। নম্বৰ 1, বেলট বাকচ। এইটোৱে আপোনালোকৰ মেচিনটো। আৰু আগততো আৰু 3টামান মেচিন থাকে, তাৰো বহুত নিয়ম থাকে, সেইটো বেয়া হোৱাৰ চান্স থাকে। এতিয়াতো বেয়া হোৱাৰ চান্স নাই। বেলট বাকচটো আৰু নিব লাগিব, এটা বা যদি প্ৰয়োজন হয় 2টা। সেইটো চাগে ভোটাৰ লিষ্টৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে এটা নহ'লে মেক্সিমাম 2টা, সেইটো নিব লাগিব। তাৰপিছত 2 নম্বৰ সামগ্ৰীটো হৈছে বেলট কাগজ। বেলট কাগজ আপোনাৰ বিভিন্ন কথাৰ ওপৰত সেইটো নিৰ্ভৰ কৰিব, যেনে ভোটদাতাৰ সংখ্যা অনুসৰি কিমান হ'ব, আৰু জিলা পৰিষদৰ সদস্য কেনেকুৱা, মানে কিমানজন উঠিছে তাক লৈও হ'ব পাৰে। তাৰপিছত আঞ্চলিক পঞ্চায়ত সদস্য, চাগে এইটো মানে আঞ্চলিক পঞ্চায়ত বুলি মই ধৰি লৈছোঁ। তাৰপিছত মানে গাঁও পঞ্চায়ত সদস্য, চাগে মই যিমান দূৰ জানো, মোৰ ভুলো হ'ব পাৰে। গাঁও পঞ্চায়ত সদস্য, ভোটদাতাৰ সংখ্যা, আৰু আঞ্চলিক পঞ্চায়ত সদস্য অনুসৰি প্ৰতিবিধ, জিলা পঞ্চায়ত সদস্য, বেলট কাগজৰ প্ৰয়োজন সংখ্যক। গতিকে কিমান বেলট কাগজ নিব লাগিব, এইবোৰৰ ওপৰত নিৰ্ভৰ কৰিব, আৰু সেইটো অলৰেডি তেওঁলোকে প্ৰস্তুত কৰি থ'বই। তাৰপিছত 3 নম্বৰ হৈছে অমোচনীয় চিয়াহী। অমোচনীয় চিয়াহী 10 মিলিলিটাৰ 2 বটল নিব লাগিব, নেপাহৰিব। আঙুলিত সেইটো ইউজ কৰিব লাগিব। 4 নম্বৰ সামগ্ৰীটোৰ নাম হৈছে কাগজৰ চিলমোহৰ। কাগজৰ চিলমোহৰ 6খন দিব। 6খন আছেনে নাই ভালকৈ চেক কৰি ল'ব। আৰু অমোচনীয় চিয়াহী 10 মিলিলিটাৰৰ 2টা বটল আছে নাই সেইটো চেক কৰিব। 5 নম্বৰ হৈছে কাগজৰ চিলমোহৰ ডাঠ কৰাৰ বাবে কাৰ্ডবৰ্ড বা ডাঠ কাগজ, সেইটো 6খন দিছে নাই চাব। বস্তুবোৰ কমকৈ নানিব, পৰাপক্ষত লাগিলে বেছিকৈ হ'লেও লৈ যোৱাটোৱে ঠিক আছে। কাগজৰ চিলমোহৰ ডাঠ কৰাৰ বাবে কাৰ্ডবৰ্ড 6খন। তাৰপিছত 6 নম্বৰ সামগ্ৰীৰ নামটো হৈছে ভোটদানৰ বাবে ক্ৰছ মাৰ্কযুক্ত ৰবৰ ষ্টাম্প। ভোটদানৰ বাবে ক্ৰছ মাৰ্কযুক্ত ৰবৰ ষ্টাম্প 4টা, সেইটো ল'বই। তাৰ বাহিৰে 7 নম্বৰ সামগ্ৰীৰ নাম ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে বিশিষ্ট চিহ্নযুক্ত ৰবৰ ষ্টাম্প। এইটো নিব এটা, এইটো এটাই দিব, গতিকে সেইটো পাইছে নাই চাব। ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে বিশিষ্ট চিহ্নযুক্ত ৰবৰ ষ্টাম্প।
তাৰ বাহিৰে 8 নম্বৰ সামগ্ৰীৰ নাম হৈছে ষ্টাম্প পেড 2টা দিব, 2টা আছে নাই চেক কৰিব। 9 নম্বৰ হৈছে প্ৰিচাইডিং ধাতৱ মোহৰ। প্ৰিচাইডিং ধাতৱ মোহৰ ইংৰাজীত নামবোৰ বেলেগ হৈ যায়, আপোনালোকে জানেই, এইটো এটা। তাৰ বাহিৰে 10 নম্বৰ ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি। ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি এটা আছে নাই ভালকৈ চেক কৰি ল'ব। 11 নম্বৰ সামগ্ৰীৰ নাম হৈছে ভোটাৰ তালিকাৰ অন্য প্ৰতিলিপি দিছে নাই সেইটো এখনেই দিব, সেইটো চাব। 12 নম্বৰ সামগ্ৰীৰ নাম হৈছে প্ৰিচাইডিং বিষয়াৰ দিনপঞ্জী, 2খন দিব, সেইটো চাব। তাৰপিছত বেলট বাকচৰ ঠিকনা টেগ, এইটো ইয়াত কোৱা নাই কিমান মানে লাগিব বা দিব, সেইটো তাত হয়তো ট্ৰেইনিঙৰ সময়ত ক'ব পাৰে, আপোনালোকে সেইটো চিয়'ৰ হৈ ল'ব, নহ'লে তাতে সুধি ল'ব। টেগটো গম পায়, যেতিয়া মেচিনতো আমি টেগ ইউজ কৰোঁ, স্পেচিয়েল টেগ ইউজ কৰোঁ, ঠিক তেনেকুৱাকৈ বেলটতো আমি টেগ ইউজ কৰিব লাগিব, বেলট বাকচৰ ঠিকনাৰ টেগ। তাৰপিছত বেলট বাকচৰ লেবেল, এইটো 14 নম্বৰ সামগ্ৰী, 6খন দিব, 6খন ল'ব। মমবাতি 4ডাল দিব, এইটো নিজৰ কাৰণে লাগিব, কাৰণ আপোনালোকে এইটো চিল মোহৰ মাৰিব যেতিয়া। তাৰপিছত 16 নম্বৰ সামগ্ৰীৰ নাম হৈছে চিল মোহৰ মৰা মম বা লা বুলি কয়, ইংৰাজীত চিলিং ৱেক্স বুলি কয়, 1 পেকেট দিব, সেইটো চাব। পকাব পৰা তাঁৰ, একা বেকা কৰিব পৰা তাঁৰ, বেলট বাকচত বন্ধা 1 মিটাৰ, সেইটো। 18 নম্বৰটো হৈছে অমোচনীয় চিয়াহীৰ বটল ৰখাৰ বাবে খালী টেমা। অমোচনীয় চিয়াহীৰ বটল ৰখাৰ বাবে খালী টেমা এটা দিব, সেইটো চেক কৰি ল'ব। তাৰপিছত জুইশলা 1 পেকেট, ব্লেড 1 পেকেট, আলপিন 1 পেকেট, কলম 2টা দিব, আৰু ফুল স্কেপ কাগজ 4 খিলা দিব, কাৰ্বন 3 খিলা, গম আঠা 1 বটল, কাঠ পেঞ্চিল 2ডাল, বেলট কাগজ প্ৰতিপৰ্ণৰ পৰা ফালিবলৈ ধাতুৰ মাৰি। বেলট কাগজ প্ৰতিপৰ্ণৰ পৰা ফালিবলৈ ধাতুৰ মাৰি, মানে বেলট কাগজটো ফালিবৰ বাবে যিটো ধাতুৰ মাৰি দিব, সেইটো এডাল, সেইটো চাব। পুচাৰ, মানে বেলট বাকচত বেলট পেপাৰ ভালকৈ সোমোৱাবলৈ ঠেলি, কাৰণ ফুল হৈ যাব, গতিকে ঠেলি ভৰাবলৈ এটা পুচাৰ স্কেল টাইপ বস্তু দিব, সেইটো এডাল। বেলট বাকচ বন্ধাৰ বাবে কাগজ দিব 4 খিলা, বেলট বাকচ বন্ধাৰ বাবে ফিটাও দিব 6 মিটাৰ, ভোটদাতাৰ হাতৰ আঙুলি মচিবৰ বাবে কাপোৰৰ টুকুৰা দিব, যিয়ে ভোট দিব আহিব, গতিকে তেওঁ ইনডেলিবল ইংকটো যেতিয়া তেওঁ আঙুলিত ইউজ কৰা হ'ব, তেতিয়া সেইটো মোহাৰিবলৈ এটা কাপোৰৰ টুকুৰা দিব, সেইটো পাইছে নাই চাব। তাৰপিছত ভোটিং কম্পাৰ্টমেণ্টৰ ডাঠ বকলা, সেইটো কম্পাৰ্টমেণ্টত ঢাকিবলৈ কাৰণে, সেইটো 2টা দিব। প্ৰত্যাহ্বান ভোটাৰ মাচুল লোৱা ৰচিদ বহী, চেলেঞ্জ ভোটৰ কথা কৈছে, 1খন। আৰু পেলনীয় সামগ্ৰী ৰখাৰ বাস্কেট, এইটো গাৰ্বেজ এটা, সম্ভৱ হ'লে আৰু এইটো লাগিবই, সেইটো লৈ ল'ব। বেলট বাকচ বন্ধা মাৰ্কিন কাপোৰৰ মোনা, সেইটো বাকচৰ সংখ্যা অনুসৰি হ'ব, এটা হ'লে এটা, 2টা হ'লে 2টা। বেলট বাকচ কঢ়িয়াবলৈ জলৰোধী পলিথিনৰ কেনভাছৰ মোনা, বেলট বাকচটো লৈ যাওঁতে ৱাটাৰপ্ৰুফ যাতে হয় পলিথিন, তেনেকুৱা এটা কেনভাছৰ মোনা দিব, সেইটো বাকচৰ মতে হ'ব আৰু, এটা হ'লে এটা, 2টা হ'লে 2টা। তাৰপিছত সূতাৰ বল এটা দিব। বিভিন্ন প্ৰ-পত্ৰসমূহ, যেনে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ তালিকা 2খন প্ৰ-পত্ৰ, প্ৰত্যাহ্বান জনোৱা ভোটাৰ তালিকা প্ৰ-পত্ৰ নং থাকিব 2খন, টেণ্ডাৰ্ড ভোটাৰ তালিকা প্ৰ-পত্ৰ 2খন, বেলট কাগজৰ হিচাপ প্ৰ-পত্ৰ 8খন, প্ৰতিবিধ বেলটৰ বাবে হ'ব এইটো, কাগজৰ চিল মোহাৰ হিচাপ 2খন, অন্ধ আৰু প্ৰতিবন্ধী ভোটদাতাৰ তালিকা 2খন, এইবোৰ ফৰ্ম হয়। ভোট গ্ৰহণৰ আৰম্ভণিতে আৰু শেষত প্ৰিচাইডিং বিষয়াৰ ঘোষণা পত্ৰ, তেওঁ গাব যে আৰম্ভ হৈছে ভোটিং, শেষ হৈছে ভোটিং, সেইটোৰ ফৰ্ম 3খন দিব। তাৰপিছত ভোটদাতাৰ বয়স সম্পৰ্কীয় ঘোষণা পত্ৰ, এইটো 2খন দিব। অন্ধ বা বিকলাংগ ভোটদাতাৰ সংগীৰ ঘোষণা পত্ৰ 2খন দিব ফৰ্ম। পলিং এজেণ্টৰ বাবে পাছ
12খন দিব, চেক কৰি ল'ব। লেফাফা খামসমূহ কি খাম থাকিব। ক ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপিটো ভৰোৱাৰ বাবে ডাঙৰ খাম দিব এটা। ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি ভৰাবৰ বাবে ডাঙৰ খাম দিব এটা। ভোটাৰ তালিকাৰ অন্য প্ৰতিলিপি ভৰোৱাৰ বাবে আৰু এটা ডাঙৰ খাম দিব, সেইটো এটাই দিব। ষ্টেণ্ডাৰ্ড ভোটাৰ তালিকা আৰু এনে বেলট কাগজ ভৰোৱাৰ ডাঙৰ খাম দিব, সেইটো 3টা দিব। ষ্টেণ্ডাৰ্ড ভোটাৰ তালিকাটো ভৰাবলৈ আৰু এনে বেলট কাগজ যিবোৰ থাকি যাব পাৰে সেইবোৰ ভৰাবলৈ 3টা। প্ৰত্যাহ্বান জনোৱা ভোটদাতাৰ তালিকা ভৰোৱাৰ বাবে খাম দিব এটা। ভোট গ্ৰহণৰ আৰম্ভণিতে আৰু শেষত প্ৰিচাইডিং বিষয়াৰ ঘোষণাপত্ৰ ভৰোৱা খাম দিব এটা। পলিং এজেণ্টৰ নিযুক্তি পত্ৰসমূহ ভৰোৱাৰ বাবে খাম দিব এটা। অব্যৱহৃত আৰু নষ্ট হোৱা কাগজৰ চিল মোহৰ ভৰোৱাৰ বাবে খাম দিব এটা। অন্ধ আৰু বিকলাংগ ভোটদাতাৰ তালিকা ভৰোৱাৰ বাবে খাম দিব এটা। অন্ধ আৰু বিকলাংগ ভোটদাতাৰ সংগীৰ যদি কোনোবা কোম্পানী আহে ঘোষণাপত্ৰ ভৰোৱাৰ বাবে খাম এটা। প্ৰিজাইডিং বিষয়াৰ দিনপঞ্জীৰ ভৰোৱাৰ বাবে খাম এটা দিব। প্ৰত্যাহ্বান মাচুলৰ ৰচিদ বহী আৰু বাজেয়াপ্ত হোৱা মাচুল ভৰোৱাৰ বাবে খাম এটা দিব। ব্যৱহৃত বেলট কাগজৰ প্ৰতিপৰ্ণসমূহ ভৰোৱাৰ বাবে ডাঙৰ খাম দিব, 3x2 6টা দিব। অব্যৱহৃত কিন্তু প্ৰিচাইডিং বিষয়াই চহী কৰা বেলট কাগজ ভৰোৱাৰ ডাঙৰ খাম, এইটো 3x1 3টা দিব। অব্যৱহৃত চহী নকৰা বেলট কাগজ ভৰোৱা ডাঙৰ খাম 3x1 4টা দিব। নাকচ হোৱা ভোটাৰ হিচাপ বা নাকচ বেলট কাগজ ভৰোৱাৰ ডাঙৰ খাম এটা দিব। প্ৰতিনিয়ত সামগ্ৰীসমূহ ভৰোৱা টোপোলাৰ বাবে ডাঙৰ খাম এটা দিব। অপ্ৰতিনিয়ত সামগ্ৰীৰ দ্বিতীয় টোপোলাৰ বাবে ডাঙৰ খাম দিব এটা। অন্যান্য সামগ্ৰীৰ তৃতীয় টোপোলাৰ বাবে তৃতীয় টোপোলা দিব এটা, মানে খাম এটা। অন্য যিকোনো সামগ্ৰী ভৰোৱাৰ বাবে ডাঙৰ চতুৰ্থ টোপোলা দিব, সেইটো দিব এটা। তাৰপিছত প্ৰতিনিয়ত সামগ্ৰীসমূহৰ উপৰি তলৰ নিম্নলিখিত সামগ্ৰীসমূহ ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা প্ৰিজাইডিং বিষয়াই পিছত ঘূৰাই দিবহি লাগিব আৰু মেটেৰিয়েল চেলত। এইটো নেপাহৰিব, এইটো বহুত গুৰুত্বপূৰ্ণ হয়। ধাতৱ মোহৰটো ক্ৰছ চিনযুক্ত ৰবৰ ষ্টাম্পসমূহ, ভোট গ্ৰহণ কেন্দ্ৰৰ বিশিষ্ট চিনসূচক ৰবৰ ষ্টাম্পটো, ষ্টাম্প পেডসমূহ, পেলনীয়া কাগজ পত্ৰ ৰখা বাস্কেটটো, অমোচনীয় চিয়াহী বটলসহ খালী টেমাটো, কেনভাছৰ মোনাসমূহ, বেলট কাগজ ফালিবলৈ দিয়া ধাতুৰ স্কেলপাত। গতিকে এই 8টা যিটো ইয়াত কথা কোৱা হৈছে এইটো খুবেই গুৰুত্বপূৰ্ণ। আৰু বাকী যিমানবোৰ কথা ক'লোঁ এই সকলোখিনি বস্তু আপোনাৰ হাতত থাকিলেহে আপুনি আপোনাৰ ভোটিং কেন্দ্ৰলৈ ৰাওনা হ'ব, নহ'লে নাযাব। কাৰণ তাত গৈ আকৌ হাহাকাৰ হ'ব আৰু ভেৰিফাই কৰি ল'ব, দুবাৰ কৰি ল'ব, বস্তু বেছিকৈ নিব কমকৈ নিনিব, সেইটোৱে কথা। ধন্যবাদ।